পূজা, তুমি যাব ওলাইছা নেকি ঘৰলে? হেৰি শুনা না, বহুত দিন হৈ গ'ল ক'তো ওলাই যোৱা হোৱাই নাই তেনেকৈ, আৰু টাইমো নাপাওঁ নহয় আমি। আজি অকণমান সোনকালে ছুটি হৈছে, গতিকে অকণমান ওলাই যাবা নেকি? এই ওচৰত যে ৰেষ্টুৰেণ্টখন আছে তাতে গৈ পিনে নহ'লে আজি কিবা এটা খাওঁগৈ ব'লা। বহুত দিন হৈ গ'ল ন ওলাই নোযোৱা, সেইটো কাৰণে আজি যাবলৈ মন গৈছে। মই টিনাহঁতকো কৈছোঁ, সিহঁতে যাম বুলি কৈছে, গতিকে তুমিও ওলোৱা নহ'লে। বেছি দেৰিকৈ নকৰোঁ, সোনকালেই হৈ যাব, ব'লা যাওঁ। অঁ হয় নেকি? কিন্তু পিংকি, মই নাযাওঁ নেকি। মানে তুমিতো জানাই ন, মই ইয়াত ৰুম লৈ অকলে থাকোঁ, ঘৰৰ কোনো মানুহ নাথাকে নহয়। আৰু অকলে থাকিলে মানে কিমানবোৰ কাম ওলায় তুমিতো ভালকৈয়ে জানা, কাৰণ তুমিও আগতে অকলে আছিলা। এতিয়াহে তোমাৰ লগত মা থাকে, সেইকাৰণে মই নাযাওঁ নেকি। ঘৰলৈ গৈ এতিয়া এইটো টাইমত পানীও দিয়ে যে, পানী ভৰাব লাগিব, কাপোৰ কেইটামানো ধুবলৈ আছে, বহুত কাম পৰি আছে। আকৌ যদি মই তোমালোকৰ লগত ওলাই যাওঁ সেইখিনি টাইম গুচি যাবগৈ, আৰু পানী বন্ধ হ'লে মানে মোৰ কামো নহ'ব যে। তো মই বেলেগ এদিনাকে যাম, যিদিনা আমাৰ অফ থাকিব। আজি নাযাওঁ দেই, বেয়া নাপাবা। মই এতিয়া ঘৰলৈ যাওঁ, তোমালোক যোৱা এনজয় কৰা। বাই। অ' গড, ইমানবোৰ কাম কৰি থাকে, ঘৰলৈ অহাৰ লগে লগে কিবা মূৰটো ঘূৰা যেনহে লাগে। আৰু ইমানবোৰ কাম অকলে কৰিব লাগে, ৰাতিপুৱা কৰি মেলি ওলাই যোৱা, আকৌ আহি নিজে বনাই মেলি খাব লাগে। বৰ কষ্ট লাগিছে দেই, এনেকৈ যে নহ'ব আৰু। তাতে গৰম দিনত কিমান কষ্ট হয় মইহে জানো। মাহঁতকো এতিয়া ইয়াত থাকিবলৈ ক'বলৈ মাহঁতৰো টাইম নাই নহয়। কি যে কৰিম আৰু দেই, অকলে থকাটো যে সঁচাকৈ একদম ইজি নহয়। নিজে কৰি মেলি ৰাতিপুৱাই ওলাই যাব লাগিব। ভাল, এতিয়া দুপৰীয়া লাঞ্চো তাতে কেণ্টিনত কৰিব পাৰোঁ বুলিহে, নহ'লে আকৌ ঘৰলৈ আহিব লাগিলে মানে মোৰতো হৈছিলেই আৰু। এতিয়া ইমান ভাগৰ জুগৰ আহি আকৌ কাম কৰিব লাগিব। আজি নাখাওঁ নেকি, একো খাবলৈ মনো যোৱা নাই, বনাবলৈও মন যোৱা নাই। ভাগৰ জুগৰে আৰু একো কৰি থাকিব মন যোৱা নাই। কাপোৰকেইটা আছে সেইকেইটাকে ধুই লওঁগৈ, তাৰপিছত অকণমান আৰাম কৰিব লাগিব আৰু। ভাগৰে লাগিছে পাই, ভোক লাগিছে যদিও একো নাখাওঁ আৰু এতিয়া। বনাবলৈ মনেই যোৱা নাই, ইমান ভাগৰ লাগিছে। টোপনিহে ধৰিছে, আজি সোনকালে শুব লাগিব আৰু অলপ। ঘৰলৈ ফোন এটা কৰি লওঁ, তাৰপিছত শুব লাগিব। একোৱেই নাখাওঁ, ইমান ভাগৰ লাগিছে। এই অফিচৰ পৰা 2 দিনমানৰ কাৰণে ছুটিয়ে ল'ম নেকি, ঘৰলৈকে গৈ আহিব লাগিব। নোৱাৰিছোঁ আৰু ইমান ভাগৰ জুগৰে। আৰু এনেকৈ অকলে মোৰ যে বহুত কষ্ট হ'ব দেই, কাম কৰা মানুহ এজনী বিচাৰিব লাগিব। কাইলৈ যাওঁচোন অফিচলৈ, কাৰোবাক ক'ব লাগিব, কোনোবাই যদি তেনেকুৱা মানুহ চিনাকি মানে আছে পঠিয়াই দিবলৈ ক'ব লাগিব, যিমান লৈ ল'ব আৰু মাহত পাই। এনেকৈ অকলে অকলে নোৱাৰোঁ আৰু ইমানবোৰ কাম চাম কৰি মেলি আকৌ অফিচৰ কাম কৰা মেলা। গুড মৰ্ণিং বিক্ৰম দা, আজি আপুনি অকণমান সোনকালে আহিলে নেকি, নে মই লেট কৰি আহিছোঁ? অ' পূজা, গুড মৰ্ণিং গুড মৰ্ণিং। পিছে মই সোনকালে অহা নাই, টাইমতে আহিছোঁ। তুমিহে আজি লেট কৰি আহিছা। পিছে পূজা, আজি ইমান লেট হ'ল যে অফিচলৈ অহা, কিয়? আজি ৰাতিপুৱা দেৰিকৈ সাৰ পাইছিলা নেকি? অঁ হয়তো আকৌ বিক্ৰম দা, মই লেটকৈ আহিছোঁ। এই ৰাতিপুৱা সোনকালে সাৰ নোপোৱা বুলি নহয়, মই 5টা বজাতে উঠি যাওঁ। 5টা বজাত উঠি মেলি আকৌ কামবোৰ কৰিবলৈ থাকেই নহয়, অকলীয়া মানুহ। মাও ইয়াত থাকিব নোৱাৰে, মই এতিয়া চাকৰিৰ কাৰণে ইয়াত ৰুম লৈ থাকিব লগা হৈছে। বিৰাট কষ্ট হৈছে জানেনে। একদম মানে ৰাতিপুৱা 5টাতে উঠোঁ যদিও আজি চাওকচোন অফিচলৈ আহিবলৈ দেৰি হৈ গ'ল। 5টা উঠি পানী ভৰোৱা মেলা, বাচন বৰ্তন ধোৱা, কাপোৰ ধুবলৈ থাকে। মানে কি ক'ম আৰু, কিবা এটা খায়ো আহিব লাগিব, নহ'লে ভোক লাগিব যে। টিফিন চিফিন বনাই মেলি সেইবোৰ ৰেডি কৰোঁতে মেলোতে দেৰিয়ে হৈ যায়। আজি সেইকাৰণে দেৰি হ'ল আকৌ। একদম কৈছোঁ ন, বিৰাট কষ্ট হৈছে। বিক্ৰম দা শুনক না, আপুনি কোনোবা এনেকুৱা কাম কৰা মানুহ চিনি পায় নেকি? চিনি পায় যদি মোক জনাবচোন। মই যে এনেকৈ অকলে অ' আচ্ছা, নোৱাৰিম আৰু, সেইটো কাম কথা কৰা নেকি? মানুহ এজনী দৰকাৰ ইছ হৈছে ৰাম ৰ'বা। পূজা, তুমিচোন মোক কাম কৰা মানুহ লাগে যদি কেতিয়াবাই ক'ব পাৰা। আমাৰ ঘৰত মানুহজনী আহে নহয় কাম কৰিবলৈ, ৰাতিপুৱাৰ পৰা কৰে, 3-4 ঘণ্টামান কৰে। আৰু তোমাৰ দৰকাৰ হৈছে যদি তুমি সেই মানুহজনীৰ লগতে কথা পাতি পিনে তাইকেচোন ৰাখিব পাৰা। তোমাকতো গোটেই দিনটোৰ কাৰণে নালাগে, কাৰণ তুমি নিজেও নাথাকা, অফিচতে থাকা। গতিকে তুমি যিটো টাইমত বিচৰা, যিটো টাইমত তুমি থাকিবা বা সুবিধা হয়, সেইটো টাইমত তুমি লৈ ল'লেই হৈ গ'ল। আৰু তোমাক যদি লাগে তেতিয়াহ'লে গধূলি টাইমটো ল'লেই ভাল হ'ব নেকি, কাৰণ বাকী ৰাতিপুৱাৰ পৰাতো তুমি গধূলিলৈকে অফিচতে থাকা। সেইকাৰণে তুমি কোনটো টাইমত লোৱা ডিচাইড কৰি লোৱা। মই বাৰু মানুহজনীৰ লগত কথা পাতি দি দিম। বেছি পইচা দৰকাৰ নহয়, মাহত 1000 টকা দি দিলেই হৈ যাব। অ' হয় নেকি বিক্ৰম দা? তেতিয়াহ'লে ভালেই হ'ব। মোকো এনেও গোটেই দিনটোৰ কাৰণে বাৰু নালাগে, কাৰণ গোটেই দিনটো মই নাথাকোঁ যেতিয়া কেনেকৈনো কামত লগাম। কি কাম কৰিব লাগিব সেয়া মই দেখুৱাইতো দিব লাগিব। ঠিক আছে, হ'ব দিয়ক। আপুনি তেতিয়াহ'লে কথা পাতিব যে, মই আমাৰ ঘৰত গধূলি আহিলেও হ'ব। 5টা বজাততো অফিচ ছুটি হৈয়ে যায়, গতিকে মই 5টা বজাততো মানে কেতিয়াবা সোনকালে ওলাই দিওঁ। হেৰি এটা কাম কৰিব, 5:30 মানৰ পৰা আমাৰ ঘৰত গ'লেই হ'ব। মোক বাৰু 3-4 ঘণ্টা নহ'লেও 2 ঘণ্টামানৰ কাৰণে গ'লেই হৈ যাব। অকলীয়া মানুহ ইমানো কাম নাই, গতিকে 2 ঘণ্টাতে কামবোৰ হৈ যাব। মাহেকত যদি 1000 টকা তেতিয়াহ'লে ভালেই আছে। আপুনি কথা পাতি নহ'লে কাইলৈৰ পৰা পঠিয়াই দিবচোন। মোৰ বহুত দিগদাৰ হৈছে, সেইকাৰণে অফিচলৈও টাইমত আহিব নোৱাৰোঁ, ইমান কষ্ট হৈছে। ঠিক আছে পূজা, আপুনি তুমি পঠিয়াই দিব চিন্তা দেই। নকৰিবা, মই কাইলৈকে কথা পাতি দিম। নহ'লে এটা কাম কৰা, তুমি গধূলি লোৱাতকৈ দুপৰীয়া লৈ লোৱা। দুপৰীয়া তুমি মানে
তোমাৰতো ৰুমটো ওচৰত আছে, তথাপিও তোমাৰ কষ্ট হয় কাৰণে তুমি কেণ্টিনতে খোৱা। গতিকে দুপৰীয়া নহ'লে ঘৰতে খোৱাটো কৰা, তেতিয়া তোমাৰ কামখিনি দুপৰীয়াই হৈ যাব। আকৌ কাপোৰ চাপোৰ ধুব থাকিলে গধূলি দিগদাৰ হ'ব নহয়। ৰ'দটো থাকোঁতে কামখিনি কৰিলে মানে তোমাৰো সুবিধা হ'ব। মই কথা পাতি পিনে দুপৰীয়া নহ'লে পঠিয়াই দিম। ঠিক আছে, দুপৰীয়া 2 ঘণ্টামান কাম লগাই দিব, তুমি হৈ যাব। বাইদেউ, মই মালা হয়, এই যে বিক্ৰম দা যে ঘৰত কাম কৰোঁ, আপোনাৰ কথাই কৈছিলে। মই এতিয়া আহিলোঁ মানে, ফোন কৰি দিলে এতিয়া আহিব লাগে বুলি। বাইদেউ, মই এতিয়া কি কাম কৰিব লাগিব? অ' মালা, তই হয় ন? মই তোৰ কাৰণে ৰৈ আছিলোঁ। মই অফিচৰ পৰা অহা এতিয়া 20 মিনিট মানেই হ'ব। মই আকৌ ভাবিলোঁ তই নাহিবি নেকি, এনেই ঘৰলৈ অহা হ'ল বুলি ভাবিছিলোঁ। ঠিক আছে হ'ব, তই এতিয়া আহিলি যেতিয়া প্ৰথমতে বাথৰুমৰ কাপোৰ সেইখিনি মই উলিয়াই থৈ আহিছোঁ, সেইখিনি ধুই মেলি দেচোন, নহ'লে ৰ'দটো গুচি গ'লে আকৌ কাপোৰেই নুশুকাব। তই কাপোৰখিনি ধুই লগে যা, তাৰপিছত ঘৰকেইটা ঝাৰু মাৰি মেলি মুচি কাচি দিবি দেই। আৰু বাচন অলপো ধুব আছে, এটা এটাকৈ কৰি যাবি। মই বাকীখিনি দেখুৱাই দিম বাৰু। মই সেই খানাটো বনাওঁগৈ, মোৰো আকৌ যাবলৈ হ'বই নহয়, সেইকাৰণে তই অকণমান কামবোৰ সোনকালে কৰিবি দেই। বাইদেউ, মই মানে তাৰ পৰা ওলাওঁতে অকণমান দেৰি হৈ গ'ল আৰু মই কামবোৰ একদম ফাষ্ট কৰোঁ, আপুনি চিন্তা নকৰিব। হেৰি কাপোৰ ধুব আছে ন? হ'ব দিয়ক বাইদেউ, মই কাপোৰখিনি ধুই লওঁ তেতিয়াহ'লে। তাৰপিছত বাচনখিনি উলিয়াই দিব, সেইখিনি ধুই ল'ম। বাহিৰৰ কামখিনি আগে কৰি লওঁ, তাৰপিছত ঘৰটো ঝাৰু মাৰি মেলি হয় নেকি? ঠিক আছে হ'ব দে, একো নাই বাৰু। মই আছোঁ, হেৰি ইমান সোনকালেও নাযাওঁ। ঠিক আছে হ'ব দে, তই যা, বাথৰুমতে চব আছে দেই। বাথৰুমত যিটো বাল্টিত মই কাপোৰ তিয়াই থৈ আহিছোঁ, সেইটোৱে তই ল'বি। বেলেগৰ কাপোৰ নথবি আকৌ দেই। পানী তাতে আছে, টেপটো খুলি ল'বি, পানী আহি আছে। অলপ পিছত বন্ধই হ'ব বাৰু, পানী আহে মানে তই সোনকালে কাপোৰখিনি ধুই ল। ঠিক আছে হ'ব, মই ভাত বনাওঁগৈ দেই। মালা, কাপোৰ আৰু কিমান ধুবলৈ আছে? বাকী গোটেইখিনি কাম হৈ গ'ল ন? সঁচাকৈ দেই, তই কামবোৰ কিন্তু বহুত ফাষ্ট কৰিব পাৰ, ভালেই আছে দে। তোৰ কামবোৰ মই ভাল পাইছোঁ। তই অহাৰ পৰা যে তেতিয়াৰ পৰাহে মই অকণমান আৰাম কৰিবলৈ সময় পাইছোঁ, নহ'লে একেবাৰে সময় নাপাওঁ নহয়। বাৰু মই ৰুটি বনালোঁ দেই, তোৰ কাৰণে মই উলিয়াই দিওঁ, খাই ল'বি ৰুটি। তাৰপিছত ছুটি কৰিবি আৰু। ফাৰ্ষ্টে কাপোৰখিনি ধুই ল'বা আৰু বাইদেউ, মোৰ কামনো চবেই ভাল পায়, সেইকাৰণে কেতিয়াবা আৰু কিছুমানৰ ঘৰত মাতি থাকে, কিন্তু মোৰ আকৌ তাত কাম কৰিবলৈ ভাল নালাগে নহয়। চবৰ ঘৰতে কাম কৰি ভাল নালাগে, কিন্তু বাইদেউ ইয়াত মোৰ কাম কৰি বহুত ভাল লাগে। আপুনি অকলেও থাকে তাতে, আৰু কাম কৰিবলৈও সুবিধা, সেইকাৰণে মোৰ ইয়াত কাম কৰি ভাল লাগিছে। বাইদেউ, কাপোৰকেইটা হৈয়ে যাব বাৰু, ৰ'ব গৈ আছোঁ। হয় নেকি মালা? ভালেই আকৌ, তোৰ কামবোৰ ভাল যে সেইকাৰণে চবেই তোক মাতি থাকে। কিন্তু মোৰ ইয়াত তই কাম এৰিব নোৱাৰ দেই, তোৰ কামবোৰ মোৰ ভাল লাগিছে। আৰু তই অহাৰ পৰা মোৰ বহুতখিনি সহায় হৈছে, নহ'লে অকলে ইমানবোৰ কাম কৰাটো মোৰ কাৰণে একদম অসম্ভৱ হৈ গৈছিলে। আৰু অফিচলৈ যোৱা, আকৌ ঘৰলৈ আহি পিনে কামবোৰ কৰা মোৰ দ্বাৰা নহৈছিলেই মানে। এতিয়া তই কামবোৰ কৰি দিয়াৰ কাৰণে মোৰ অকণমান আৰাম এটা হৈছে মানে, সেইকাৰণে তই কিন্তু ইয়াত কাম কৰিব লাগিব দেই। বাৰু সোনকালে এইখিনি ধুই মেলি ৰুটি নহ'লে ঠাণ্ডা হৈ যাব, গৰমে বাইদেউ মোৰ হ'বই এতিয়া। আৰু হ'ব দিয়ক বাইদেউ, চিন্তা নকৰিব, মোৰ ইয়াত কাম কৰি বহুত ভাল লাগিছে, সেইকাৰণে মই ইয়াত কাম এৰি নাযাওঁ আপুনি নেখেদোৱালৈকে। বাইদেউ যাওক, আপুনি খাই ল'ব, মই গৈ আছোঁ বাৰু। এইখিনি হৈ গ'ল আৰু ধুই পিনে মেলি দিওঁ ৰ'দত, তাৰপিছত ৰুটিটো উলিয়াই দিব, আপুনি খাই ল'ব যাওক।